DY365 ডিজিটেল দেশৰ আন ৰাজ্যত এছআইআৰৰ বিপৰীতে অসমত এছআৰ কিয় বুলি এটা প্ৰশ্ন নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰলৈ জাননী এইবাৰ উচ্চতম ন্যায়ালয়ৰ এছআইআৰ হলে কি অসুবিধা আছে চৰকাৰৰ বুলি এইবাৰ প্ৰশ্ন উত্থাপিত হৈছে মুহূৰ্তত আমি সবিশেষ জনাম দেশৰ আন ৰাজ্যত এছআইআৰৰ বিপৰীতে অসমতহে এছআৰ কিয় বুলি এইবাৰ প্ৰশ্ন উত্থাপিত হৈছে জবাবদিহি কৰিছে চৰকাৰক এইবাৰ সুপ্ৰিম কোৰ্টে নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ আৰু নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ এছআইআৰ হলে কি অসুবিধা আছে বুলি চৰকাৰৰ প্ৰশ্ন আৰু 16 ডিসেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশ সূৰ্যকান্ত নেতৃত্বাধীন বিচাৰপীঠত শুনানি আৰু জ্যেষ্ঠ অধিবক্তা মৃণাল কুমাৰ চৌধুৰীৰ লেখ আবেদনৰ শুনানি অসমত সৰ্বাধিক অনুপ্ৰৱেশকাৰী থকাৰ পিছতো কিয় এছআইআৰ নহয় আৰু এই প্ৰশ্নটো উত্থাপিত হৈছে দেশৰ আন ৰাজ্যত এছআইআৰ বিপৰীতে অসমতহে এছআৰ কিয় বুলি প্ৰশ্ন উত্থাপিত হৈছে নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰলৈ জাননী এবাৰ উচ্চতম ন্যায়ালয়ৰ এছআইআৰ হলে কি অসুবিধা আছে চৰকাৰৰ এই প্ৰশ্ন এটা উত্থাপিত হৈছে 16 ডিসেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশ সূৰ্যকান্ত নেতৃত্বাধীন বিচাৰপীঠত শুনানি জ্যেষ্ঠ অধিবক্তা মৃণাল কুমাৰ চৌধুৰীৰ লেখ আবেদনৰ এতিয়া শুনানি অসমত সৰ্বাধিক অনুপ্ৰৱেশকাৰী থকাৰ পিছতো কিয় এছআইআৰ নহয় বুলি এবাৰ প্ৰশ্ন উত্থাপিত কৰিছে জবাবদিহি কৰিছে সুপ্ৰিম কোৰ্টে নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ এছআইআৰ হলে কি অসুবিধা আছে বুলি চৰকাৰৰ এনেধৰণৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে 16 ডিসেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশ সূৰ্যকান্ত নেতৃত্বাধীন বিচাৰপীঠত শুনানি আৰু জ্যেষ্ঠ অধিবক্তা মৃণাল কুমাৰ চৌধুৰীৰ লেখ আবেদনৰ এতিয়া শুনানি অসমত সৰ্বাধিক অনুপ্ৰৱেশকাৰী থকাৰ পিছতো কিয় এছআইআৰ নহয় এই প্ৰশ্ন এতিয়া উত্থাপিত হৈছে সুপ্ৰিম কোৰ্টে জবাবদিহি কৰিছে দেশৰ আন ৰাজ্যত এছআইআৰ বিপৰীতে অসমতহে এছআৰ কিয় বুলি প্ৰশ্ন নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰক জবাবদিহি উচ্চতম ন্যায়ালয়ৰ নিৰ্বাচন আয়োগ ৰাজ্য চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ আৰু এছআইআৰ হলে কি অসুবিধা আছে বুলি চৰকাৰৰ এনেধৰণৰ প্ৰশ্ন এতিয়া উত্থাপিত হৈছে 16 ডিসেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে মুখ্য ন্যায়াধীশ সূৰ্যকান্ত নেতৃত্বাধীন বিচাৰপীঠত এতিয়া শুনানি জ্যেষ্ঠ অধিবক্তা মৃণাল কুমাৰ চৌধুৰীৰ লেখ আবেদনৰ শুনানি অসমত সৰ্বাধিক অনুপ্ৰৱেশকাৰী থকাৰ পিছতো কিয় এছআইআৰ নহয় এই প্ৰশ্ন এতিয়া উত্থাপিত হয় চাওক ইলেকশ্যন কমিশনাৰে গোটেই ভাৰতবৰ্ষত এছআইআৰ কৰিম বুলি কৈছিল ষ্টাৰ্টিং কৰিলে বিহাৰৰ পৰা বিহাৰত এছআইআৰ কৰিলে খতম কৰিলে 65 লাখ ভোটাৰ্ছ ডিলিট কৰিছে তাৰমানে সেইবোৰ এলিজিবল নহয় বুলি ডিলিট কৰিছিল তাৰপিছত 25 লাখ এড কৰিছে এটলিষ্ট 40 লাখ ডিলিট হৈছে বাকি 12টা ষ্টেটত আৰম্ভ কৰিছে তাত 4টা ষ্টেটত আপোনাৰ ইলেকশ্যন হ'ব অহা বছৰে অসমত অহা বছৰে ইলেকশ্যন হ'ব তাত এছআইআৰ কৰা নাই তাত মানে ইলেক্ট্ৰল ৰিভিজনৰ হলে আপুনি একো ডকুমেণ্ট দিব নালাগে একো এনুমাৰেশ্যন ফৰ্ম দিব নালাগে কিয় অসমতটো গৃহমন্ত্ৰীৰ 1978ত কৈছে পাৰ্লিয়ামেণ্টত কৈছে যে 40 লাখ ইলিগেল মাইগ্ৰেণ্টছ আছে অসমত ইমান মাইগ্ৰেণ্ট তেতিয়া আছিল এতিয়া 1 কোটি ইলিগেল মাইগ্ৰেণ্ট থাকিব সবকৈতো ভোটাৰ অধিকাৰ দিব নোৱাৰে ইলেকশ্যন কমিশনাৰে কিয় এছআইআৰ অসমত কৰা নাই সেইটো আমি লৈ পেলাই আমি সুপ্ৰিম কোৰ্টত ৰিট পিটিশ্যন ফাইল কৰিছো মৃণাল কুমাৰ চৌধুৰী গুৱাহাটী হাইকোৰ্টৰ পূৰ্ব প্ৰেসিডেন্ট হয় তেখেতে ফাইল কৰিছে মই আৰ্গু কৰিছো আমি আগতে কৈছো যে সুপ্ৰিম কোৰ্টে যেতিয়া 6A সিটিজেনশিপ আপিল কৰিছে তাত লিখিছে যে 1971ৰ পৰা যিবোৰ পিছত আহিছিল সিহঁতক আপুনি নাগৰিকত্ব দিব নোৱাৰে তেনেকুৱা 40 লাখ মানুহ আছে তথাপি আপুনি এছআইআৰ নকৰে আৰু এতিয়া বৰ্তমান যিটো ইলেকশ্যন কমিশনাৰে অসমৰ কাৰণে স্পেচিয়েল ৰিভিজন কৰিছে স্পেচিয়েল ইন্টেনসিভ ৰিভিজন কৰা নাই তাত বুথ লেভেল অফিচাৰে গৈ পেলাই অকল এটা প্ৰি-ফিল ফৰ্ম কৰিব তাত যাব নামটো আছে হেড অফ দ্য ফ্যামিলিৰ পৰা সিগনেচাৰ ল'ব
কোনো মানুহে একো কাগজ দিব নালাগে, কোনো মানুহে একো ইনমিনেশ্যন ফৰ্ম সাইন কৰিব নালাগে। এইটো অসমৰ কাৰণে কিয় কৰিছে আই এম ফেইল টু আণ্ডাৰষ্টেণ্ড। সেইটো লৈ পেলাই আমি অসমত মৃণাল চৌধুৰী যিটো ৰিট পিটিশ্যন ফাইল কৰিছে আজি লিষ্টত আছিল, সুপ্ৰিম কোৰ্টে নটিচ ইছ্যু কৰিছে আৰু অহা মংগলবাৰে তেখেতে কৈছে আমি চবকে শুনি পেলাই আকৌ অৰ্ডাৰ পাছ কৰিম। চ' প্ৰথমতে হ'ল যে SI যিটো কৈছে সিহঁতে কৈছে যে 2002 আমাৰ ভোট লাষ্ট ইলেকশ্যন যিটো ইণ্টেনচিভ সেইটো বেছ কৰি পেলাই কৈছে। অসমততো NRC হৈছে 1971 বেছ কৰি পেলাই, তাততো আৰু পুৰণা হ'ব লাগে। আৰু NRC এতিয়া NRC কমিশ্যন যিটো আছিল অসমত সেইটো ড্ৰাফ্ট বনাইছে, আসাম গভৰ্ণমেণ্টে অবজেক্ট কৰিছে, ইট ইজ এ ড্ৰাফ্ট ষ্টেজ, একো NRCও ফাইনেল হোৱা নাই। তেতিয়া NRCটোৰ লগতে লিংক কৰা বুলি চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যনে কওক যে আমি NRC বেছ কৰি পেলাই কৰিম, বেলেগ কথা হ'ব। ইলেকশ্যন কমিশ্যনে একো কাৰণ দিয়া নাই যে আমি বেলেগকৈ অসমৰ কাৰণে আমি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন কিয় কৰা নাই। অসমত বেলেগ কানুন আছে, বাট ইট ইজ 1971। 2002 বা 2025ত আপুনি 71ত যিমান মানুহ আছিল আপোনাৰ ইলিগেল মাইগ্ৰেণ্টছ আছিল, সিহঁতকতো ভোটৰ অধিকাৰ পাই যাব এইটো NRC বা ইণ্টেনচিভ ৰিভিজন নহ'লে। এণ্ড আমি বিহাৰৰ ইলেকশ্যন দেখিছোঁ এটলিষ্ট 11 এজ পাৰ দ্য ৰিপৰ্টেড কেছ যিমান ডিলিশ্যন হৈছে সিহঁতৰ মাৰ্জিনটো তাতকৈ কম আছিল। মানে আপুনি যদি এইটো নহ'লে এণ্ড ইট ইজ এক্ৰছ পাৰ্টি লাইনছ, এইটো নহয় যে অকল BJP জিকিছে বা RJD জিকিছে বা JDU জিকিছে। RJDও জিকিছে, মাৰ্জিনটো তাত যিমান ডিলিট হৈছে তাতকৈ কম আছে। তাত মানে যদি ডিলিট নহ'ল হয় সিহঁতে নিজিকিলে হয়। চ' ডেফিনেটলি SIR ইজ ৰিকুৱাৰ্ড এণ্ড ইলেকশ্যন কমিশ্যন মাষ্ট এনচাৰ কিয় SIRটো কৰা নাই। ইলেকশ্যন কমিশ্যনক নটিচ ইছ্যু কৰিছে আৰু অসম গভৰ্ণমেণ্টক নটিচ ইছ্যু কৰিছে যে অসম গভৰ্ণমেণ্টে এমপ্লয়িজবোৰ দিব লাগিব, ব্লক বুথ লেভেল অফিচৰ কাৰণে কিমান এমপ্লয়ি দিব লাগে নালাগে, তেখেতৰ এটা আছে নাই। বিকজ বাকী কিছুমান ষ্টেটত এতিয়া কেৰালাত কৈছে, তামিলনাডুত কৈছে যে আমাৰ বেলেগ ইলেকশ্যন হৈছে, আমাৰ ইমান মানুহ নাই। সেইটো কাৰণে আমি অসম গভৰ্ণমেণ্টকো তাত পাৰ্টি বনাইছোঁ, অসম গভৰ্ণমেণ্টকো নটিচ ইছ্যু কৰিছে যে তেওঁলোকৰ কিবা অসুবিধা আছে নেকি যদি SIR হয়। সেইটো কাৰণে অসম গভৰ্ণমেণ্টটো বেলেগত মই ক'লো যে বিহাৰত হৈ পেলাই ইলেকশ্যন হৈ গ'ল, খতম হৈ গ'ল, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন বুলি কয়। তাত চবই এটা কাগজ দিব লাগে যে আমি ভোটাৰ হয়, আমাৰ এই কাগজ 11 ডকুমেণ্ট, তাৰপিছত আধাৰ এড কৰিছে। আধাৰটো আমি আৰ্গুমেণ্ট কৰি আছোঁ যে আধাৰ হ'ব নালাগে, বিকজ এডমিটেডলি আধাৰ কেন বি ইছ্যুড ফৰেনাৰ্ছৰ কাৰণে। যদি এটা ডকুমেণ্ট যিটো ফৰেনাৰ্ছত ইছ্যু হ'ব পাৰে সেইটো নাগৰিকতা কেনেকৈ হ'ব পাৰে। আৰু ভোটাৰ অকল নাগৰিকহে দিব পাৰে, বেলেগ মানুহ ইণ্ডিয়াত থাকিলে দিব নোৱাৰে। সেইটো কাৰণে 12টা ষ্টেটত SIR কৰিছে, যাত অকল 4টা ষ্টেটত নেক্সট ইয়েৰ ইলেকশ্যন হ'ব, বাকী 8টা ষ্টেটত 2 বছৰ পিছত ইলেকশ্যন তাত SIR কৰিছে। কিন্তু অসমৰ ক্ষেত্ৰত SIR কৰা নাই, একো যুক্তি নাই আসাম বা ইলেকশ্যন কমিশ্যনৰ তেনেকুৱা পাৱাৰ আছে যে কৰিব লাগে নালাগে। যদি আপুনি 20 বছৰ আগতে SIR হৈছে অসমত, এতিয়া লাষ্ট 20 ইয়াৰ্ছত ইমান মানুহ হৈ গৈছে, ডেফিনেটলি অসমতো হ'ব লাগে বুলি আমি কেছ কৰিছোঁ এইটো। এতিয়া চাওক, ইলেকশ্যন কমিশ্যনাৰে গোটেই ভাৰতবৰ্ষত SIR কৰিম বুলি কৈছিল। ষ্টাৰ্টিং কৰিলে বিহাৰৰ পৰা, বিহাৰত SIR কৰিলে, খতম কৰিলে। 65 lakhs ভোটাৰ্ছ ডিলিট কৰিছে, তাৰমানে সেইবোৰ এলিজিবল নহয় বুলি ডিলিট কৰিছিল। তাৰপিছত 25 lakhs এড কৰিছে, এটলিষ্ট 40 lakhs ডিলিট হৈছে। বাকী 12টা ষ্টেটত আৰম্ভ কৰিছে, তাত 4টা ষ্টেটত আপোনাৰ ইলেকশ্যন হ'ব অহা বছৰে। অসমত অহা বছৰে ইলেকশ্যন হ'ব, তাত SIR কৰা নাই। তাত মানে ইলেক্ট্ৰেল ৰিভিজনৰ হ'লে আপুনি একো ডকুমেণ্ট দিব নালাগে, একো এনুমাৰেশ্যন ফৰ্ম দিব নালাগে। কিয়? অসমততো গৃহমন্ত্ৰীয়ে 1978ত কৈছে, পাৰ্লিয়ামেণ্টত কৈছে যে 40 লাখ ইলিগেল মাইগ্ৰেণ্টছ আছে অসমত। ইমান মাইগ্ৰেণ্ট তেতিয়া আছিল, এতিয়া 1 কোটি ইলিগেল মাইগ্ৰেণ্ট থাকিব, চবকৈতো ভোটৰ অধিকাৰ দিব নোৱাৰে। ইলেকশ্যন কমিশ্যনাৰে কিয় SIR অসমত কৰা নাই সেইটো আমি লৈ পেলাই আমি সুপ্ৰিম কোৰ্টত ৰিট পিটিশ্যন ফাইল কৰিছোঁ। মৃণাল কুমাৰ চৌধুৰী গুৱাহাটী হাইকোৰ্টৰ পূৰ্ব প্ৰেচিডেণ্ট হয়, তেখেতে ফাইল কৰিছে, মই আৰ্গু কৰিছোঁ। আমি আগতে কৈছোঁ যে সুপ্ৰিম কোৰ্টে যেতিয়া 6A চিটিজেনশ্বিপ আপিল কৰিছে, তাত লিখিছে যে 1971ৰ পৰা যিবোৰ পিছত আহিছিল সিহঁতক আপুনি নাগৰিকত্ব দিব নোৱাৰে। তেনেকুৱা 40 লাখ মানুহ আছে, তথাপি আপুনি SIR নকৰে। আৰু এতিয়া বৰ্তমান যিটো ইলেকশ্যন কমিশ্যনাৰে অসমৰ কাৰণে স্পেচিয়েল ৰিভিজন কৰিছে, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন কৰা নাই। তাত বুথ লেভেল অফিচাৰে গৈ পেলাই অকল এটা প্ৰি ফিল্ড ফৰ্ম কৰিব, তাত যাব, নামটো আছে, হেড অফ দ্য ফেমিলিৰ পৰা ছিগনেচাৰ ল'ব। কোনো মানুহে একো কাগজ দিব নালাগে, কোনো মানুহে একো নমিনেশ্যন ফৰ্ম সাইন কৰিব নালাগে। এইটো অসমৰ কাৰণে কিয় কৰিছে আই এম ফেইল টু আণ্ডাৰষ্টেণ্ড। সেইটো লৈ পেলাই আমি অসমত
মৃণাল চৌধুৰী যিটো ৰিট পিটিশ্যন ফাইল কৰিছে আজি লিষ্টত আছিল সুপ্ৰিম কোৰ্টে নটিচ ইছ্যু কৰিছে আৰু অহা মংগলবাৰে তেখেতে কৈছে আমি চবকে শুনি পেলাই আকৌ অৰ্ডাৰ পাছ কৰিম চ' প্ৰথমতে হ'ল যে SIR যিটো কৈছে সিহঁতে কৈছে যে 2002 আমাৰ ভোট লাষ্ট ইলেকশ্যন যিটো ইণ্টেনচিভ সেইটো বেছ কৰি পেলাই কৈছে অসমততো NRC হৈছে 1971 বেছ কৰি পেলাই তাততো আৰু পুৰণা হ'ব লাগে আৰু এতিয়া NRC কমিশ্যন যিটো আছিল অসমত সেইটো ড্ৰাফ্ট বনাইছে আসাম গভৰ্ণমেণ্টে অবজেক্ট কৰিছে ইট ইজ এ ড্ৰাফ্ট ষ্টেজ একো NRCও ফাইনেল হোৱা নাই তেতিয়া NRCটোৰ লগতে লিংক কৰা বুলি চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যনে কওক যে আমি NRC বেছ কৰি পেলাই কৰিম বেলেগ কথা হ'ব ইলেকশ্যন কমিশ্যনে একো কাৰণ দিয়া নাই যে আমি বেলেগকৈ অসমৰ কাৰণে আমি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন কিয় কৰা নাই অসমত বেলেগ কানুন আছে বাট ইট ইজ 1971 2002 বা 2025ত আপুনি 71ত যিমান মানুহ আছিল আপোনাৰ ইলিগেল মাইগ্ৰেণ্টছ আছিল সিহঁতকতো ভোটৰ অধিকাৰ পাই যাব এইটো NRC বা ইণ্টেনচিভ ৰিভিজন নহ'লে এণ্ড আমি বিহাৰৰ ইলেকশ্যন দেখিছোঁ এটলিষ্ট 11 as per the reported case যিমান ডিলিশ্যন হৈছে সিহঁতৰ মাৰ্জিনটো তাতকৈ কম আছিল মানে আপুনি যদি এইটো নহ'লে এণ্ড ইট ইজ এক্ৰছ পাৰ্টি লাইনছ এইটো নহয় যে অকল BJP জিকিছে বা RJD জিকিছে বা JDU জিকিছে RJDও জিকিছে মাৰ্জিনটো তাত যিমান ডিলিট হৈছে তাতকৈ কম আছে তাত মানে যদি ডিলিট নহ'ল হয় সিহঁতে নিজিকিলে হয় চ' ডেফিনেটলি SIR ইজ ৰিকুৱাৰ্ড এণ্ড ইলেকশ্যন কমিশ্যন মাষ্ট এনচাৰ কিয় SIRটো কৰা নাই ইলেকশ্যন কমিশ্যনক নটিচ ইছ্যু কৰিছে আৰু অসম গভৰ্ণমেণ্টক নটিচ ইছ্যু কৰিছে যে অসম গভৰ্ণমেণ্টে এমপ্লয়িজবোৰ দিব লাগিব ব্লক বুথ লেভেল অফিচৰ কাৰণে কিমান এমপ্লয়ী দিব লাগে নালাগে তেখেতৰ আছে নাই বিকজ বাকী কিছুমান ষ্টেটত এতিয়া কেৰালাত কৈছে তামিলনাডুত কৈছে যে আমাৰ বেলেগ ইলেকশ্যন হৈছে আমাৰ ইমান মানুহ নাই সেইটো কাৰণে আমি অসম গভৰ্ণমেণ্টকো তাত পাৰ্টি বনাইছোঁ অসম গভৰ্ণমেণ্টকো নটিচ ইছ্যু কৰিছে যে তেওঁলোকৰ কিবা অসুবিধা আছে নেকি যদি SIR হয় সেইটো কাৰণে অসম গভৰ্ণমেণ্টটো বেলেগত মই ক'লো যে বিহাৰত হৈ পেলাই ইলেকশ্যন হৈ গ'ল খতম হৈ গ'ল স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন বুলি কয় তাত চবই এটা কাগজ দিব লাগে যে আমি ভোটাৰ হয় আমাৰ এই কাগজ 11 ডকুমেণ্ট তাৰপিছত আধাৰ এড কৰিছে আধাৰটো আমি